মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত এবাৰ লাভ জেহাদ হৈছে লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদক লৈ সততে খৰব হৈ থাকে কেইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে আমি এই ঘটনাৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী গৰাকীৰ সমষ্টিত এই সন্দৰ্ভত সবিশেষ আমি আপোনালোকক জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা আৰু এই ঘটনা কেনেদৰে সংঘটিত হৈছে কেও জনাব বিচাৰিছো হিন্দু যুৱক বুলি এগৰাকী মুছলমান যুৱকে কেনেদৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল কেনেদৰে বিয়াত বহিছিল কেনেদৰে প্ৰেম কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত সেইগৰাকী যুৱতীক লৈ কেনেদৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল মুছলমান যুৱকজনে হিন্দু যুৱক বুলি পৰিচয় দি এই সন্দৰ্ভত শেহতীয়াভাৱে তথ্য পোহৰলৈ আহিছে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ লাভ জেহাদৰ বিৰুদ্ধে যিটো সময় স্থিতি সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিত এই ঘটনা সংঘটিত হৈছে এগৰাকী হিন্দু যুৱক বুলি নিজকে পৰিচয় দি ধুবুৰীৰ ইফতাজুল আলী নামৰ এজন যুৱকে পলুৱাই লৈ গৈছিল সেই যুৱতীগৰাকীক ৰাজমিস্ত্ৰীৰ কাম কৰি থকা ইফতাজুলে মিছা পৰিচয় দিছিল যুৱতীগৰাকীক ইয়াৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৰ লোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা উল্লেখ্য যে ৰাজ্যত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী গৰাকীৰ সমষ্টিৰ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল নিজকে হিন্দু যুৱক বুলি পৰিচয় দি উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সময়ত লাভ জেহাদৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দি আছিল বিভিন্ন সময়ত সেই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি সেই নীতিক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে নেকি ধুবুৰীৰ ইফতাজুল নামৰ এই যুৱকজনে নিজকে হিন্দু বুলি পৰিচয় দিছিল এটা সময় আছিল যিটো সময়ত লাভ জেহাদৰ ঘটনা বাঢ়িছিল কিন্তু এতিয়া এনেকুৱা এটা সময় আহিল যে সমগ্ৰ ভাৰতবৰ্ষতে বিশেষভাৱে উত্তৰ প্ৰদেশত শেহতীয়াভাৱে লাভ জেহাদক লৈ কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ পিছত অসমকে ধৰি বিভিন্ন ৰাজ্যত লাভ জেহাদৰ দৰে ঘটনা কঠোৰ হাতেৰে দমন কৰিবলৈ যিটো সময়ত চৰকাৰে স্থিতি আৰু নীতি অৱলম্বন কৰিছে সেই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত লাভ জেহাদৰ ঘটনা ইফতাজুল নামৰ ধুবুৰীৰ এজন যুৱকে কেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল নিজকে হিন্দু বুলি পৰিচয় প্ৰদান কৰি উল্লেখ্য যে ৰাজমিস্ত্ৰী ইফতাজুলে পলুৱাই নিছিল সেইগৰাকী হিন্দু যুৱতীক এতিয়া সমগ্ৰ বিষয়টোক লৈ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে থানাত লাভ জেহাদ মানে মোৰ ঘৰৰ ওচৰত এই ইফতাজুল আলী নামৰ লোক এজন কাম কৰি আছিল তাৰ ঠিকাদাৰৰ সৈতে সি যোৱা পৰহি মোৰ ভণ্টিক তাৰ নিজকে হিন্দু পৰিচয় দি সি গধূলি 7টামান বজাত পলুৱাই লৈ যায় মোৰ ভণ্টিটোৰ নাম শ্ৰী জয়মতী দাস তাৰ বয়স 24 বছৰ ল'ৰাজনৰ ঘৰ ধুবুৰী হাৰাপাৰাত তাতে ৰাজমিস্ত্ৰী কাম কৰি আছিল থানাত জনোৱা গৈছিল পুলিচে এতিয়া কৈছে ট্ৰেকিং কৰি আছোঁ বিচাৰি আছোঁ এতিয়া পোৱা নাই বুলি পুলিচে কয় নাই একো নাই জাষ্ট তাই খালি ফোন কৰিলে কয় তাইৰ মিস্ত্ৰীটোৰ যিকেইটা লগ আছে সিহঁতক এৰি দিব কথা কয় লাভ জেহাদ মানে মোৰ ঘৰৰ ওচৰতে এই খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330